Hi students, আজি আমি start কৰিব ওলাইছো তোমালোকৰ class 11 ৰ physics-ৰ first chapter to units and measurements যাক অসমীয়াত একক আৰু জোখমাখ বুলিও কোৱা হয়। So students, এই chapterটো বহুত বেছি important হয় কাৰণ তোমালোকে জানা যে physics মানে নো কি? Physics মানে হৈছে the study of laws of nature. So নেচাৰত বিভিন্ন ধৰণৰ পৰিঘটনা ঘটি থাকে বা হৈ থাকে এইবিলাক ষ্টাডি কৰাটোৱে হৈছে ফিজিক্স। সেই কাৰণে ফিজিক্সত আমি ডিল কৰিব লগা হয় বিভিন্ন ধৰণৰ জোখ মাখ ইত্যাদিৰ জৰিয়তে। কাৰণ প্ৰকৃতিৰ বিভিন্ন পৰিঘটনাসমূহ যেতিয়া আমি ডেছক্ৰাইব কৰিবলগীয়া হয় তেতিয়াহ'লে আমি বিভিন্ন ধৰণৰ জোখ মাখ কৰিব লগা হয়। কোনো এটা ডেছক্ৰিপশ্যন আমি আগবঢ়াব হ'লে তাক নিউমেৰিকেলি আমি তাক জুখি মাখি বা কম্পেয়াৰ কৰি আমি এক্সপ্লেইন কৰিবলগীয়া হয়। আৰু সেই কাৰণে এই জোখ মাখ একক এই চেপ্টাৰটো অতি বেছি লাগতিয়াল। আৰু তোমালোকক এটা ইণ্টাৰেষ্টিং কথা জনাও যে এই জোখ মাখ আৰু একক এই বস্তুবিলাক ভালকে নকৰাৰ ফলত বা ইয়াত মিষ্টেক হোৱাৰ ফলত কিমান ধৰণৰ ডাঙৰ প্ৰব্লেম কিছুমানৰ সৃষ্টি হ'ব পাৰে তাৰ তোমালোকক দুটা উদাহৰণ দিছো যাতে তোমালোকে সেই উদাহৰণ দুটাৰ পৰা গম পোৱা যে এই চেপ্টাৰটো কিমান বেছি ইম্পৰ্টেণ্ট। So তাৰ ফাৰ্ষ্ট এক্সাম্পলটো তোমালোকক দিব ওলাইছো সেইটো হৈছে নাসা মাৰ্চ ক্লাইমেট অৰ্বিটাৰ। এইখন এখন স্পেচ ক্ৰাফ্ট আছিল বা তোমালোকে এইটো কাইণ্ড অফ চেটেলাইট বুলিও ক'ব পাৰা যিয়ে মাৰ্চ অৰ্থাৎ মংগল গ্ৰহৰ চাৰিওফালে ঘূৰি কিনে তাৰ ক্লাইমেটটো ষ্টাডি কৰিব। So এনেকুৱা এখন মানে অৰ্বিটাৰ মিছন এটাৰ প্লেন কৰিছিল নাসাই 1999ত, প্ৰায় আজিৰ পৰা 25-26 বছৰ আগত। আৰু তাত কি হৈছিলে যে ধৰা হ'ল এখন স্পেচ ক্ৰাফ্ট এখন আছে, এইখনটো এতিয়া তোমালোকে যেতিয়া এঠাইৰ পৰা আন এটা ঠাইলৈ যোৱা ৰাস্তাটো চিনি নোপোৱা তেতিয়াহ'লে গুগল মেপ এনেকুৱা বস্তু ইউজ কৰা, নেভিগেশ্যন চিষ্টেম এটা ইউজ কৰা। তো এনেকুৱা অৰ্বিটাৰ মিছন বা চেটেলাইট এইবিলাকেও কিছুমান নেভিগেশ্যন চিষ্টেম কিছুমান ইউজ কৰে। মানে এইখন হৈছে আৰ্থ আৰু এইটো হৈছে মাৰ্চ, কেনেকৈ ইয়াৰ পৰা তালৈ যাব এনেকুৱা নেভিগেশ্যন চিষ্টেম কিছুমান ইউজ কৰে। তো সেই নেভিগেশ্যন চিষ্টেমটো ডিজাইন কৰিবলৈ লকহিড মাৰ্টিন বুলি এটা বহুত ডাঙৰ কোম্পানী এটা আছে আমেৰিকাৰ, প্ৰাইভেট কোম্পানী, নাসাই ইহঁতক কণ্ট্ৰেক্টত দিছিলে লকহিড মাৰ্টিনে এইটো ডিজাইন কৰিলে আৰু প্ৰডাক্টটোত সিহঁতে ডিজাইন কৰিলে ইউনিট চিষ্টেমটো পাউণ্ড ছেকেণ্ড এনেকুৱা ধৰণৰ পাউণ্ড ছেকেণ্ড এনেকুৱা ইউনিট চিষ্টেমটো তেওঁলোকে কনচিডাৰ কৰিছিলে আৰু তেওঁলোকে প্ৰডাক্টটো দি দিলে। আৰু নাসাই নাসা যিটো মেইন অৰ্গেনাইজেশ্যন হয় এই অৰ্বিটাৰ মিছনটোত, তেওঁলোকে যিটো মানে ইউনিট চিষ্টেম তেওঁলোকে কনচিডাৰ কৰিছিলে সেইটো আছিলে নিউটন ছেকেণ্ড। গতিকে দুটাই বেলেগ বেলেগ, তেওঁলোকে দিলে পাউণ্ড ছেকেণ্ডত আৰু নাসাই কনচিডাৰ কৰি আছিলে নিউটন ছেকেণ্ড। আৰু ইয়াৰ ফলত তেওঁলোকৰ কেলকুলেশ্যনবিলাক মিছমেটচ হৈ গ'ল। এই কথাটো ইহঁতে গম নাপায়, ইহঁতে কনচিডাৰ কৰি আছে নাসাই নিউটন ছেকেণ্ড আৰু লকহিড মাৰ্টিনে যিটো দিলে নেভিগেশ্যন চিষ্টেম তেওঁলোকে ইউজ কৰিছিলে পাউণ্ড ছেকেণ্ড। আৰু এটা উদাহৰণ আছে কানাডা যিটো এয়াৰলাইন্স আছে, কানাডা এয়াৰলাইন্সৰ এখন ফ্লাইট বয়িং 787 মেবি। তো এনেকুৱা এখন ফ্লাইটৰ এদিনাখন কি হ'ল, যেতিয়া ফ্লাইটখন যোৱাৰ আগত যেতিয়া তাত তেল ভৰাই তেতিয়া কি কৰিলে, ভৰাওতে যিখন বয়িং মানে অপাৰেটৰ আছে, অপাৰেটৰে কি ইউনিট ইউজ কৰে, কেজি ইউনিট ইউজ কৰে যে কিমান কেজি ফুৱেল ভৰোৱা হ'ল। আৰু যোনটো কোম্পানীয়ে এই ফুৱেল ভৰোৱা কামটো কৰিছে সিহঁতে কি কৰিলে, ইউনিট চিষ্টেমটো ল'লে পাউণ্ড। এতিয়া যদি তুমি চোৱা 1 pound equal to almost 0.45 almost kg, approximately 1.45 kg, মানে আধা হয়, অলমোষ্ট 1 pound to kgৰ আধা হয়। আৰু সেই কাৰণে কি কৰিলে, যোনে তেলটো ভৰালে তেওঁলোকে কি কৰিছিলে পাউণ্ড ইউনিট, আৰু যোনে এয়াৰলাইন্সখন চলাই তেওঁলোকে ইউজ কৰে কেজি ইউনিট। তেওঁলোকে ইউনিট দুটা মিছমেটচ হৈ গ'ল। ইহঁতকে ধৰা ক'লে কি বোলে আমাক 1000 কেজি ফুৱেল দিয়া ফৰ এক্সাম্পল, কিন্তু এওঁলোকে কি কৰিলে 1000 পাউণ্ড দি দিয়াৰ ফলত প্ৰায় 500 কেজি আহি গ'ল, তাতে হাফ ফিল হৈ গ'ল।
বস্তুটো, কিন্তু ইহঁতে ভাবি আছে আমি ফুলফিল কৰি দিছো, কিন্তু ইউনিটটোৰ মিছমেচ হ'ল। আৰু সেইকাৰণে কি হ'ল, মানে অকমানৰ কাৰণে এইটো এক্সিডেণ্টটো নহ'ল যে মানে ফুৱেল শেষ হৈ যাওঁ অৱস্থা। গতিকে এনেকুৱা ধৰণৰ কিছুমান প্ৰব্লেম হ'ব পাৰে। গতিকে এই এক্সাম্পল দুটাৰ পৰা তোমালোকে বুজি পালা যে এই ইউনিটছ আৰু মেজাৰমেণ্ট এই চেপ্টাৰটো বা এই কনচেপ্টটো কিমান ধৰণে মানে জৰুৰী, কিমান ইয়াৰ ইম্পৰ্টেঞ্চ আছে, গতিকে এইটো তোমালোকে বুজি পালা। এতিয়া তোমালোকে জানা যে ফিজিক্সত আমি কি কৰোঁ, কোৱান্টিটি, ফিজিকেল কোৱান্টিটি আমি সদায় ডিল কৰি থাকিব লগা হয়, ফিজিকেল কোৱান্টিটি বা ভৌতিক ৰাশি। ফিজিকেল কোৱান্টিটিটো কি? ফিজিকেল কোৱান্টিটি হ'ল যিবিলাক বস্তু আমি জুখিব পাৰোঁ, যিবিলাক কোৱান্টিটি আমি জুখিব পাৰোঁ। যেনে মোৰ ওজন কিমান, ধৰা মোৰ ওজন 80 কেজি, গতিকে 80 কেজিটো আমি জুখিব পাৰোঁ। কিন্তু কিছুমান বস্তু আমি জুখিব নোৱাৰা বস্তুও থাকে, যেনেকুৱা ধৰণৰ আমাৰ ফিলিংছটো, মই কিমান হেপী, মই আজি বহুত হেপী হৈ আছোঁ, মই কিমান হেপী, আমি এইটো সংখ্যাৰে লিখি প্ৰকাশ কৰিব নোৱাৰোঁ। কিন্তু মোৰ ওজন কিমান, মই মোৰ ঘৰৰ পৰা মোৰ ওচৰৰ দোকান এখনলৈ দূৰত্বটো কিমান, ধৰা সেইটো হ'ল 1 কিলোমিটাৰ, গতিকে আমি সেই বস্তুটো জুখিব পাৰোঁ। প্ৰথমে আমি ডিষ্টেঞ্চ, আমি ক'লো যে এইটো 1 কিলোমিটাৰ, এইটো আমি জুখিব পাৰোঁ, বা ক'লো 2 কিলোমিটাৰ। গতিকে এইটো হৈছে ডিষ্টেঞ্চটো হৈছে এটা ফিজিকেল কোৱান্টিটি যাক আমি জুখিব পাৰোঁ। আৰু জুখিব পৰা বস্তুবিলাক সাধাৰণতে দুটা মানে এণ্টিটিত প্ৰকাশ কৰা হয়। এটা হৈছে এইটো মেগনিটিউড, অৰ্থাৎ মানটো কি, ভেলুটো কি, নিউমেৰিকেল ভেলুটো কি। ইয়াত ধৰা 1 কিলোমিটাৰ 1, 2 কিলোমিটাৰ 2, এইটো হৈছে নিউমেৰিকেল ভেলু। আৰু ছেকেণ্ড টাৰ্মটো হৈছে ইউনিট। কাৰণ ইউনিটটো আজি আমি যদি নকওঁ, অনলি যদি কওঁ মোৰ ঘৰৰ পৰা দোকানখনৰ দূৰত্ব 1, তেতিয়াহ'লে এইটো কি হ'ব আমি বুজি নাপাম ন, 1 মিটাৰে হয় নে কিলোমিটাৰে হয় বা মাইলে হয়। গতিকে এই দুটা বস্তু একেলগে নিউমেৰিকেল যিটো ভেলু হয় আৰু যিটো ইউনিট, এই দুটা একলগ কৰি কিনে প্ৰপাৰ মিনিং এটা হয়। গতিকে তোমালোকে গম পালে এইটোৱে হৈছে ইউনিট। এইবিলাক যিটো আমি লিখিছোঁ নিউমেৰিকেল ভেলুৰ লগত, সেইটো হৈছে ইউনিট। ঠিক আছে, ইউনিটৰ বিষয়ে কি তোমালোকে জানাই, কাৰণ তোমালোকে আগতে হাইস্কুলত ইউনিট কি হয় এই বস্তুখিনি পাই আহিছে ছায়েন্সত। এতিয়া মেইন ইম্পৰ্টেণ্ট কথাটো হ'ল, তোমালোকক আগৰ দুটা মই এক্সাম্পল দিলোঁ। তো কি হয়, যদি মই এটা বেলেগ ইউনিট ব্যৱহাৰ কৰোঁ আৰু তুমি এটা বেলেগ ইউনিট ব্যৱহাৰ কৰা, তেতিয়াহ'লে বা ৱৰ্ল্ডত চবেই যদি বেলেগ বেলেগ ইউনিট ব্যৱহাৰ কৰে, তেতিয়াহ'লে কনফিউজন কিছুমানৰ সৃষ্টি হয়। তোমালোকে জানিলেই এক্সাম্পলটোৰ জৰিয়তে কেনেকুৱা ধৰণৰ ভয়ংকৰ কিছুমান ঘটনা ঘটিব পাৰে। তাৰ কাৰণে কি হয়, আমি একে ইউনিট যদি চিষ্টেম ইউজ কৰোঁ তেতিয়াহ'লে সুবিধা হয়। এতিয়া মই ইণ্ডিয়াত যদি কিবা এটা ইউনিট চিষ্টেম ইউজ কৰি আছোঁ, যদি মই ইণ্ডিয়াত মানে ডিষ্টেঞ্চটোক যদি মিটাৰ বুলি কওঁ, আৰু বেলেগ এখন দেশেও যদি আমেৰিকাই হওক, নতুবা কানাডাই হওক, ইউৰোপতে হওক, ডিষ্টেঞ্চটোক যদি মিটাৰ বুলিয়ে তেওঁলোকেও মেজাৰ কৰে মিটাৰত, তেতিয়াহ'লে কি হয়, আমাৰ সুবিধা হয়, ভুলৰ পৰিমাণটো কমি যায়। কাৰণ আমি দুনিয়াখনত কি ইখন দেশে সিখন দেশৰ লগত আমি ডিল কৰিবলগীয়া হয়। ফিজিক্স, ইঞ্জিনিয়াৰিং এই বস্তুবিলাক কেনেকুৱা যে এখন দেশৰ মাজত সীমাবদ্ধ হৈ নাথাকে। তো যদি আমি এটা কমন ইউনিট চিষ্টেম ইউজ কৰোঁ, তেতিয়াহ'লে চবৰে কাৰণে সুবিধা। এতিয়া যদি তোমালোকে হয়তো সৰুৰে পৰা মিটাৰ, কেজি এই বস্তুটো জুখি আহি আছা, বা ক'ৰবাত তোমালোকে দোকানত গ'লা, তোমালোকে কেজি চিষ্টেমত কিনে। যদি মই কওঁ যে আজিৰ পৰা পাউণ্ড চিষ্টেমত কিনিবা, তুমি দোকানত যদি চাউল আনিব গৈছা, পাউণ্ড হিচাপে আনিবা, 2 পাউণ্ড আনিবা, 3 পাউণ্ড চাউল আনিবা, তো তোমাৰ অলপ হ'লেও কনফিউজন হ'ব, কাৰণ তুমি সৰুৰে পৰা কেজিত জুখি আহিছা। বা ডিষ্টেঞ্চটো যদি মই কওঁ তোমাক মাইলত জোখা, হয়তো তুমি কিলোমিটাৰত জুখি আহিছা, কিন্তু যদি মই মাইল বুলি কওঁ তোমাৰ অকণমান হ'লেও প্ৰব্লেম হ'ব। সেইকাৰণে যাতে এনেকুৱা প্ৰব্লেম নহয়, গোটেই ইউনিভাৰ্চেলি যাতে মানে এই ইউনিটবিলাক যাতে ছেম হয়, সেইটো কাৰণে মানে আগতে বহুত এনেকুৱা কনফিউজনৰ সৃষ্টি হৈছিল, কিন্তু পিছত এইবিলাকৰ কাৰণে এটা মানে সংস্থা, যাক আমি SI ইউনিট বুলি কওঁ, SI ইউনিট এটা মানে ইণ্টাৰনেশ্যনেলি একচেপ্টেড ইউনিট চিষ্টেম এটা কনচিডাৰ কৰা হৈছে। আৰু এই SI ইউনিট চিষ্টেম যিটো আছে, তাত তোমালোকে 2 ধৰণৰ ইউনিট দেখিবা। এটা হৈছে ফাণ্ডামেণ্টেল আৰু বেজ ইউনিট। আমি যে ক'লো ফিজিকেল কোৱান্টিটি, 7টা এনেকুৱা ফিজিকেল কোৱান্টিটি আছে যাৰ মানে ইউনিট কেইটা হৈছে ফাণ্ডামেণ্টেল ইউনিট, মানে ইণ্ডিপেণ্ডেণ্ট। এইটো ইউনিটে আনটো ইউনিটৰ ওপৰত মানে ডিপেণ্ড নকৰে। কিন্তু
বাকি আন যিমান ইউনিট আছে আমি এই সাতটাৰ কম্বিনেশ্যন হিচাপে লিখিব পাৰোঁ ফৰ এক্সাম্পল তোমালোকক মই এটা ক'লো যে ফাণ্ডামেণ্টেল ইউনিট মিটাৰ মিটাৰ কাৰ ইউনিট ডিষ্টেন্সৰ ইউনিট হৈছে মিটাৰ এতিয়া এইটো মই ফাণ্ডামেণ্টেল ইউনিট বুলি কৈছোঁ কাৰণ মই মিটাৰ বুলি যেতিয়া মই ক'লো এই মিটাৰটো এক্সপ্ৰেছ কৰিবলৈ আমি কোনো বেলেগ কোৱান্টিটিৰ হেল্প ল'বলগীয়া নহয় কিন্তু তোমালোকে এটা ইউনিট জানা যে এৰিয়া মানে হৈছে কালি কাপোৰ এখন বুলি ধৰি লোৱা 3 মিটাৰ আৰু 3 মিটাৰ তো এইটোৰ আমি কি বুলি লিখিম কালিটো 3 into 3 9 মিটাৰ স্কয়াৰ কালি আমি মিটাৰ স্কয়াৰ কিন্তু এইটো চোৱা এই কালিৰ যিটো ইউনিট এৰিয়াৰ যিটো ইউনিট সেই ইউনিটটো আমি মিটাৰত এক্সপ্ৰেছ কৰিছো দুটা মিটাৰ স্কয়াৰ কিন্তু এই প্ৰথম যিটো ডিসটেন্সৰ মিটাৰ আছিল ইন্ডিপেন্ডেন্ট ই কাৰোৰ ওপৰত ডিপেন্ড কৰা নাই কিন্তু কালিৰ ইউনিট অৰ্থাৎ এৰিয়াৰ ইউনিট মিটাৰ স্কয়াৰ এইটো ডিপেন্ড কৰিছে মিটাৰৰ ওপৰত আৰু যদি আমি ভলিউম এটো খনক কিউব ন এটো 3 মিটাৰ তেতিয়াহ'লে এটো 27 মিটাৰ কিউব তো এইটো কি হৈছে মিটাৰৰ ওপৰত ডিপেন্ড কৰিছে গতিকে এইটো এটা ফাণ্ডামেণ্টেল ইউনিট নহয় এইটো হৈছে এটা ডিৰাইভ ইউনিট কিন্তু মিটাৰটো ইন্ডিপেন্ডেন্টলি আমি এক্সপ্ৰেছ কৰিব পাৰো সেইকাৰণে মিটাৰটো ফাণ্ডামেণ্টেল বৰ্গ যেটো কালি যেটো হয় কালিৰ এৰিয়াৰ ইউনিট মিটাৰ স্কয়াৰ বা ভলিউমৰ ইউনিট মিটাৰ কিউব এই বস্তুবিলাক আমি ইয়াৰ পৰা ডিৰাইভ কৰি ল'ব পাৰো গতিকে এটা হৈছে ডিৰাইভ ইউনিট তো এনেকুৱা সাতটা ফাণ্ডামেণ্টেল ইউনিট আছে সেই ইউনিট কেইটা হল ডিসটেন্স আমি মিটাৰত লিখো মাস মানে ভৰ এটো এটা ফাণ্ডামেণ্টেল ইউনিট ঠিক আছে এটো এটা ফাণ্ডামেণ্টেল ইউনিট যে কেজি টো আমি এক্সপ্ৰেছ করতে বেলেগৰ সহায় লব নালাগে কিন্তু বহুত এনেকুৱা ইউনিট আছে যাক আমি কেজিত এক্সপ্ৰেছ কৰিব পাৰো মাস তাৰ পিছত টাইম সেকেন্ড তাৰ পিছত হৈছে টেম্পারেচার বিভিন্ন ধৰণৰ ইউনিট আছে সেলসিয়াস আছে তাৰ পিছত ফাৰেনহাইট আছে কিন্তু এসআই ইউনিটত সদায় কেলভিনক ধৰা হৈছে কেলভিন তো ইলেক্ট্ৰিক কারেন্ট এটো এম্পিয়ার বুলি কোৱা হয় সরি not I a amount of substance এটো তোমালোকে কনসেপ্টটো কেমিস্ট্রিত হয়তো ভালকে পাবা বা পাইছা এটো মোল বুলি কোৱা হয় তো এটো মোল মানে কি 6.022 into 10 to the power 23 তা পার্টিকল হব যদি আমি পার্টিকুলার ক্ষেত্ৰত কওঁ বা আমি যদি কওঁ এটমৰ ক্ষেত্ৰত তেতিয়ালে এটো ইমানটা এটম যে মলিকুল বুলি কওঁ 6.022 into 10 to the power 23 টা মলিকুল তাক মান মোল বুলি কয় যেনে আমি তোমালোকে চাগে জানা 12টা যদি বস্তু থাকে আমি এক ডজন বুলি কওঁ ডজন 12টা যদি হয় 12টা বস্তু যদি থাকে 12টা আপেল যদি থাকে তেতিয়ালে আমি এক ডজন আপেল বুলি কওঁ ঠিক তেনেকে ইমানটা যদি মলিকুল থাকে তেতিয়ালে এক মোল বুলি কওঁ এক মোল মলিকুল ইমানটা যদি এটম থাকে অণু থাকে মলিকুল মানে হৈছে অণু এটম মানে হৈছে পৰমাণু অসমীয়া মিডিয়ামৰ কোনোবাই যদি চাই আছে হেতু তেওঁলোকৰ কাৰণে কৈছো তো পদাৰ্থবিলাক কেনেকৈ গঠিত অণু আৰু পৰমাণু দি গঠিত ফৰ এক্সাম্পল আমি এটা যদি আইৰন বুলি কলো পিওর আইৰন তো Fe মানে হৈছে আইৰনৰ এটম যদি আইৰনৰ ইমানটা এটম লগত কিনে এক মোল হ'ব বা ওয়াটার H2 এটো এটা মলিকুল ইয়াত দুটা হাইড্রোজেনৰ এটম আছে এটা অক্সিজেনৰ এটম আছে আৰু এই দুটা হাইড্ৰোজেনৰ অণু পৰমাণু আৰু এটা অক্সিজেনৰ পৰমাণু লগ হৈ এটা কি কৈছে পানীৰ অণুৰ সৃষ্টি হৈছে আৰু এতিয়া যদি আমি এক মোল পানীৰ অণু বুলি কওঁ তেতিয়ালে তাত 6.022 into 10 to the power 23 টা মলিকুল আছে পানীৰ মলিকুল আছে অৰ্থাৎ অণু আছে ইমানটা তেতিয়ালে আমি এক মোল বুলি কওঁ এটো তোমালোকে কনসেপ্টটো ভালকৈ কেমিস্ট্রি শিকিবা এতিয়া জানি থোৱা যে এটো এটা নাম্বাৰ যদি হে এভোগাড্ৰ নাম্বাৰ বুলি কয় 6.022 10 to the power 23 তা
যদি পাৰ্টিকল থাকে বা তাত যদি অণু থাকে, এটম থাকে, মলিকিউল থাকে, তেতিয়াহ'লে এইটো আমি 1 মোল বুলি কওঁ। তো সেইটো এটা ফাণ্ডামেণ্টেল ইউনিট হয়। আৰু এটা আছে লুমিনাছ তো এইটো হৈছে কোনো এটা লাইট সোৰ্স আছে, এই লাইট সোৰ্সটোক আমি কিমান মানে ইন্টেন্সিটিটো কেনেকুৱা ধৰণে আমি দেখিম, কিমান ইন্টেন্সিটিত আমি এই লাইট সোৰ্সটো দেখিম, তাৰ এক জোখ, এইটোক আমি কেন্ডেলা বুলি কওঁ, CD। তোমালোকে পিছৰ ফালে হায়াৰ ষ্টাডিজত আৰু মানে পিছৰ ফালে যদি এনেকুৱা অপটিক্সৰ ওপৰত বা লাইটৰ ওপৰত বেছিকে ষ্টাডি কৰা, তেতিয়াহ'লে এইটো তোমালোকে বহলভাৱে ইউজ কৰিব পাবা। আৰু বাকী এইকেইটাতো আমি ইউজ কৰিয়ে থাকিম বৰ্তমান। এইটো তোমালোকে কেমিষ্ট্ৰিত পাবা, বাকী কেইটা আমি ফিজিক্সত আমি ইউজ কৰিয়ে থাকিম এই ইউনিট কেইটা। ইয়াৰ উপৰিও আন দুটা ইউনিট আছে, সেই দুটা ইউনিট আমি কম। এটা হৈছে প্লেন এংগল। প্লেন এংগল সেইটো হৈছে এংগল এটা, এইটো এটা এংগল বুলি ধৰিলো। এইটো এটা এখন প্লেনত আছে, আমি মানে সলিড 3D কথা ধৰা নাই, আমি এটা 2D জিঅমেট্ৰি এটা তুমি কল্পনা কৰা। এনেকৈ এখন প্লেন, বৰ্ডখন এখন প্লেন, এই প্লেনখনত এইটো এটা এংগল থিটা, আৰু ইয়াৰ এইটো হৈছে ৰেডিয়াছ r, আৰু এইটো হৈছে আৰ্ক। আৰ্ক মানে হৈছে এইখিনি ডিষ্টেঞ্চ, এই ৰেডিয়াছ হৈছে এইটো ডিষ্টেঞ্চ ৰেডিয়াছ, আৰু আৰ্ক হৈছে এইখিনি ডিষ্টেঞ্চ। তেতিয়াহ'লে আমি থিটাটোক কি বুলি ক'ব পাৰো, আৰ্ক বাই ৰেডিয়াছ, আৰ্ক বাই ৰেডিয়াছ। আৰু এই থিটাৰ যিটো আমি যিটো ইউনিটত জুখিম, সেইটোক আমি ৰেডিয়ান বুলি কওঁ, বা স্মল শ্বৰ্টত যদি কওঁ ৰেড। ঠিক আছে। চ' এইটো আচলতে কোনো ধৰণৰ ডাইমেনশ্যন নাই, কাৰণ তুমি চোৱা আৰ্কটোক আমি কি, এইটোৰ দ্বাৰা কিবা এটা জোখ ধৰিলো XYZ কিবা এটা ভেলু আহিলে, এইটোক আমি কি mm বা কি মিটাৰত প্ৰকাশ কৰিম। ফৰ এক্সাম্পল 0.05 মিটাৰ বুলি ধৰিলো, এইটোৰ দ্বাৰা কিবা এটা ধৰিলো 0.09 মিটাৰ বুলি ধৰিলো, এনে জাষ্ট ধৰি লৈছো আমি, কিন্তু দুটাই চোৱা মিটাৰত আছে, মিটাৰ কেনচেল হৈ গ'ল। গতিকে এইটোৰ কোনো ধৰণৰ এনেকুৱা ডাইমেনশ্যন নাই। মানে ডাইমেনশ্যন কি হয়, সেই ডাইমেনশ্যন বস্তুটো তোমালোকে পিছত শিকিবা, কিন্তু এতিয়া এটলিষ্ট এটা বস্তুৱে জানা, মিটাৰ দুটাই কাটা গ'ল, এতিয়া কোনো ধৰণৰ ইয়াত মানে ডাইমেনশ্যন নাই। কিন্তু আমি তথাপিও আমি এইটোক এটা ইউনিটি দি নাম দিছো ৰেডিয়ান। গতিকে এইটো হৈছে প্লেন এংগল। তাৰপিছত আৰু এটা আছে সলিড এংগল। সেম এইটো কনচেপ্টে, এটা আমি প্লেনত ইউজ কৰিছো। এতিয়া তোমালোকে যদি এইটো এটা 3D অবজেক্ট বুলি ধৰি লোৱা, চ' এইটো এটা 3D, এইটো এটা এৰিয়া, আৰু এনেকে এটা এংগল ইয়াত ক্ৰিয়েট হৈছে, এইটো O বুলি ক'লো, এইটো এটা এৰিয়া, এৰিয়াটো A বুলি কৈছো, আৰু এই ৰেডিয়াছটো হৈছে R। তেতিয়াহ'লে ইয়াত এটা এংগল, এইটো এটা সলিড এংগল বুলি কয়, এইটো এটা প্লেন এংগল, এইটো এটা সলিড এংগল। ধৰা তোমালোকে যিটো লাটুম তোমালোকে দেখিছানে নাইবা, এনেকে ঘূৰি থাকে যে, ৰছী একডালেৰে এনেকে ঘূৰাই দিলে, তো সেইটো কোণ এটা কোণ। বা তোমালোকে আইচক্ৰীম খাইছা, আইচক্ৰীমত যিটো কোণ লোৱা, তাত এটা এংগল আছে, এইটো এটা সলিড এংগল হয়। তো সেই এংগলটো যদি আমি চাওঁ, এইটো যদি থিটা বুলি কওঁ, তেতিয়াহ'লে এৰিয়াটো ডিভাইডেড বাই ৰেডিয়াছ স্কুৱেৰ, আৰু এইটোক ষ্টেৰেডিয়ান বুলি কয়। এইটো সেই চোৱা, এৰিয়াৰ ইউনিটটো মিটাৰ স্কুৱেৰত আহিব, ৰেডিয়াছ স্কুৱেৰ কৰিলেও মিটাৰ স্কুৱেৰে হ'ব, কেনচেল যাব, এইটো ডাইমেনশ্যনলেছ, কিন্তু আমি এইটোক ষ্টেৰেডিয়ান। আজি আমি ইউনিটছৰ কি গুৰুত্ব সেইটোৰ ওপৰত আলোচনা কৰিলো, আৰু SI ইউনিটছ যি 7টা ফাণ্ডামেণ্টেল SI ইউনিটছ আছে, সেই SI ইউনিটছ কেইটাৰ বিষয়ে আমি ডিছকাছ কৰিলো। আৰু ইয়াৰ পিছত কিছুমান ডিৰাইভড ইউনিট আছে, সেই ইউনিটবিলাক তোমালোকৰ যিটো NCERTৰ যিখন মেইন টেক্সট বুক, তাৰ এপেণ্ডিক্স নাম্বাৰ 6ত তাত লিষ্ট দিয়া আছে যে ডিৰাইভ ইউনিটবিলাক আমি কেনেকৈ কৰিব পাৰোঁ। চ' তোমালোকে সেই লিষ্টখন এবাৰ চাই ল'বা, এপেণ্ডিক্সত যিখন লিষ্ট আছে। আৰু গতিকে আজিৰ ক্লাছটো ইমানখিনিয়ে, আমি নেক্সট ক্লাছত ইয়াৰ পিছৰ কথাবিলাক আলোচনা কৰিম।